ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ অনুৰণী 1.1ৰ কুৱেশ্যন নম্বৰ 3 আৰু যদি তোমালোকে 1 to চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন লিংকত দিয়া আছে তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা তো বলা দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি তুমি প্ৰথমবাৰ আহিছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা এনেকুৱা ভিডিঅ' পাই থাকিবা চ' কি কৈছে 3 নম্বৰ কুৱেশ্যনত মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা এটো আমি কৰিম 1 2 3 অংক কৰিম তাৰ পিছত 4 কৰিম 5 6 7 এনে কৰিম তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিবা তেতিয়াহলে বুজি পাবা সো 3 নম্বৰত কৈছে 12 15 আৰু 21 এই তিনটা সংখ্যাৰ কি ওলাব লাগে লসাগু আৰু গসাগু এটো সো 3 ৰ 1 12 15 আৰু 21 সলিউশন ফার্স্টত আমি সংখ্যাটো লিখিম 12 12ক যদি আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে ভাঙি দিও 12ক কি হ'ব 2 6 বাৰ 2 3 বাৰ তুমি ইয়াত যেতিয়া লসাগু গসাগু লবা সদায় পাৱাৰত লিখিবা সোৱা ইয়াত দুটা 2 আছে এখানে লিখিবা 2 স্কয়াৰ এটা 3 আছে * 3 তাৰপিছত 15 15ত only 3 আৰু 5 আছে আৰু 21ত আছে 3 * 7 therefore গসাগু ইকুৱেল গসাগু হৈছে তোমালোকৰ মিল থকা ধৰটো সোৱা দুয়োটাত কি মিল আছে তো তিনিওটাত 3 আছে গতিকে গসাগু হ'ব 3 আৰু লসাগু হ'ব মিল থকা তিনিটো আহিব আৰু অমিল গুটিকেইটা আহিব 2 স্কয়াৰ 5 * 7 এতিয়া সোৱা কিমান আছে 4 4 5 গুণ 20 20 3 গুণ 60 60 7 গুণ কিমান 6 7 গুণ 42 4 20 তাৰ পিছত আমি আলোচনা কৰিম 2 নম্বৰ কুৱেশ্যন 3 ৰ 2 3 ৰ 2ত দিয়া আছে 17 23 আৰু এটা আছে 29 সলিউশন তুমি এটো কি কৰিবা 17 এক মৌলিক উৎপাদীকৰণ ভাঙি দিয়া 70 একো হৰণ না যায় গতিকে 1 * 17 তাৰ পিছত 23 1 * 23 তাৰ পিছত 29 1 * 29 therefore গসাগু ইকুৱেল গসাগু মানে মিল কি আছে যোৱা 1 আছে একো নাছিল কাৰণ আমি 1 দিছিলো আৰু লসাগু হ'ব গুটিকেইটা আহি যাব অৰ্থাৎ 17 আহিব 1 আহিলেও 1 পইণ্ট কৰিলে ইমানেই হ'ব 23 আৰু 29 অমিল গুটিকেইটা আহি গ'ল এটো তুমি ইনটু কৰি দিবা ইনটু কৰি দিলে তোমালোকৰ আনসাৰটো ইয়াত ওলাই যাব তাৰ পিছত তোমালোকৰ আছে 3 নম্বৰ কুৱেশ্যন 3 নম্বৰ কুৱেশ্যনত আছে 8 9 আৰু 25 এটো যেতিয়া তুমি কৰিবা এটো একেবাৰে সহজ হয় সো 8 মানে হৈছে কিমান এটোক যদি তুমি হৰণ কৰা 2 দি 4 বাৰ 2 দি 2 বাৰ 2 কেইটা পাইছে 3টা সদায় পাৱাৰত লিখিবা নহলে ভুল হৈ যাব কিছুমান অংক আছে ভুল হৈ যায় 9 মানে 3 স্কয়াৰ তুমি যদি 9ক 3 ৰে হৰণ কৰা 3 বাৰ যাব তাৰ পিছত 25 মানে হৈছে 5 স্কয়াৰ হলে এখিনি এতিয়া সোৱা therefore গসাগু সো একো মিল নাই সো ইয়াত 2 আছে ইয়াত 3 আছে 5 আছে একো মিল নাই কিন্তু মিল যদি নাই কিন্তু এটা মনে মনে কি আছে 1 আছে আমি ইয়াত এটো নিচিনা 1 দিব পাৰিলোহেতেন কিন্তু দিয়া নাই তুমি ডাইৰেক্ট লিখি দিবা গসাগু 1 আৰু লসাগু কি হ'ব তোমালোকে কোৱা লসাগু হ'ব মিল নথকা গুটিকেইটা অৰ্থাৎ 2 কিউব 3 স্কয়াৰ * 5 স্কয়াৰ অৰ্থাৎ 2 স্কয়াৰ মানে 2 কিউব মানে 8 3 স্কয়াৰ মানে 9 5 স্কয়াৰ মানে 25 এতিয়া সোৱা 25 8 গুণ কিমান 25 8 গুণ হৈছে 25 ৰ লগত তুমি 8 ইনটু কৰি দিয়া 200 200 আৰু যদি 9 ৰ লগত ইনটু কৰি দিয়া 18 হয় নিশ্চয় তুমি তিনটা ম্যাথছ বুজি পাইছা আমি এটো কিমান কৰিছো 3 এতিয়া সোৱা আমি আলোচনা কৰিম 4 নম্বৰ ম্যাথছ দিয়া আছে গসাগু 306 আৰু 657 ৰ 9 ইকুৱেল যেন দিয়া আছে এটো হৈছে গসাগু অৰ্থাৎ এই দুটা সংখ্যাৰ গসাগু 9 লসাগু মানে এই দুটা সংখ্যাই উলিয়া এই দুটা সংখ্যাৰ লসাগু ওলাব লাগে অৰ্থাৎ সংখ্যা দুটা দিয়া আছে আৰু লসাগু আৰু গসাগু সংখ্যা দুটা দিয়া আছে আৰু গসাগু দিয়া আছে লসাগু ওলাব লাগে তেছ 4 সলিউশন যদি আমি কৰিবলৈ বিচাৰো 4 নম্বৰটো কি দিয়া আছে সংখ্যা দুটা দিয়া আছে আৰু লসাগু আৰু গসাগু দিয়া আছে সো আমি এটা বস্তু মনত ৰাখিব লাগিব উই নো দ্যাট এটো কেনেকৈ হয় গতিকে তোমালোকক মই ইমান এটো বুজালে বহুত দীঘল হৈ যাব মই শৰ্টকে কৰি দিছো তোমালোকে সদায় মনত ৰাখিবা যে লসাগু পূৰণ গসাগু ইকুৱেল লসাগু পূৰণ গসাগু
সমান সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল এতিয়া চোৱা তোমালোকৰ লহাগু দিয়া আছে নে চোৱা লহাগু উলিয়াব লাগে গতিকে লহাগু আমি নাজানো লহাগু লিখি থবা লহাগু গহাগু কিমান দি আছে 9 আৰু সংখ্যা দুটাৰ পূৰণফল মানে 306 * 657 এতিয়া চোৱা 9 ইনটু আছে হেতু সাইড গলে কি হ'ব হৰণ হ'ব লহাগু ইকুৱেল 9 টু এফালে আহি যাব 306 * 657 তালত 9 9 দি কাটা 9 3 গুণ 27 ৰৈ গল কিমান 3 36 9 4 গুণ 36 এতিয়া তুমি কি কৰিবা এই 34 আৰু 657 ইনটু কৰি দিয়া ইনটু কৰি দিলে তোমালোকৰ আনসাৰটো ইয়াত ওলাই যাব এটাত আনসাৰটো কিমান হ'ব মই তোমালোকক কৈ দিছো আনসাৰটো হ'ব 22338 এটো হৈছে তোমালোকৰ আনসাৰ গতিকে এটো এমসিকিউ বহুত বাৰ আহি যায় বহুত ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকৰ ইউনিট টেষ্ট হোৱা যিকোনো এক্সাম হয় এটো কোৱেশ্চন তোমালোকে প্ৰায় দেখা পাবাই তাৰ পিছত আমি আলোচনা কৰিম দেন 5 নম্বৰ কোৱেশ্চন পৰীক্ষা কৰা যে কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে হে হ'ব পাৰে নে নাই কৈছে যে 6 টু দি পাৱাৰ n এটা সংখ্যা এটো সংখ্যা শূন্য অংকৰে হে হ'ব পাৰিব নে নাই সো আমি একেবাৰে সহজকৈ এটো তোমালোকক বুজাই দিম তোমালোকে চাই থাকিবা আৰু যদি প্ৰথমবাৰ আছে এতিয়া মই তোমালোকক কৈ আছো চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰিবলৈ নাপাহৰিবা 5 নম্বৰৰ আনসাৰটো কি হ'ব মই তোমালোকক কৈছো সোৱা কৈছে যে 6 টু দি পাৱাৰ n এনে এটা সংখ্যা মানে তুমি n ৰ ঠাইত 6 n ৰ ঠাইত তুমি পাৱাৰ 2 দিব পাৰা বা তুমি পাৱাৰ 5 দিব পাৰা যিকোনো দিব পাৰা অৰ্থাৎ যিকোনো স্বাভাৱিক সংখ্যা দিব পাৰা কৈছে এটো সংখ্যা শূন্য অংকৰে হে হ'ব নেকি আমাক সুধিছে সোৱা যদি কোনো সংখ্যা শূন্য অংকৰে হে হয় যেনে এটা সংখ্যা মই কৈছো যেনে 10 এটা শূন্য দি হে হৈছে একৰ ঘৰত শূন্য আছে গতি নিশ্চয় দেখা পাইছে শূন্য দি হে হৈছে এটো যদি আমি ভাঙি দিও তেতিয়া কি পাম 2 * 5 অৰ্থাৎ আমি আৰু এটা লও যেনে 20 যদি আমি ভাঙো তেতিয়া কি পাম 2 2 5 এটো পাম অৰ্থাৎ সোৱা যিবিলাক সংখ্যা আৰু যদি আমি 6 স্কয়াৰ মানে 6 স্কয়াৰ যদি আমি ভাঙি দিও 36 36 ত কিন্তু 5 নাই অৰ্থাৎ আমি যদি 6 ক ভাঙি দিও তেতিয়া কি হ'ব সোৱা 2 * 3 হ'ব হয় নহয় আকৌ যদি আমি 10 স্কয়াৰ লও 10 স্কয়াৰ যদি ভাঙো 2 * 5 হোল স্কয়াৰ এনেকুৱা হ'ব নিশ্চয় তোমালোকে গম পাইছা অৰ্থাৎ সোৱা যিবিলাক সংখ্যা শূন্য অংকৰে হে হয় হিয়তৰ মৌলিক উৎপাদকৰণত 2 আৰু 5 থাকে কিন্তু 6 এনেকুৱা এটা সংখ্যা যত কি আছে 2 আছে 3 আছে কিন্তু কি নাই তোমালোকে কবা 5 নাই অৰ্থাৎ যিবিলাক সংখ্যা শূন্য অংকৰে হে হ'ব হিয়তৰ মৌলিক উৎপাদকৰণত 2 আৰু 5 থাকিব লাগিব অৰ্থাৎ এটো নিয়ম যেন উই নো আমি জানো শূন্যৰে হে হোৱা অৰ্থাৎ যিবোৰ সংখ্যা শূন্য অংকৰে হে হয় যিবোৰ সংখ্যা শূন্য অংকৰে হে হয় হিয়তৰ মৌলিক উৎপাদকৰণত 2 আৰু 5 থাকে এখিনি আমাৰ সূত্ৰ এতিয়া সোৱা যেহেতু 6 টু দি পাৱাৰ n আমি যদি ভাঙি দিও তেতিয়া হ'ব 2 * 3 হোল টু দি পাৱাৰ n অৰ্থাৎ ইয়াৰ মৌলিক উৎপাদকৰণত ইয়াৰ মৌলিক উৎপাদকৰণত 2 আছে কিন্তু কি নাই 5 নাই নিশ্চয় দেখা পাইছা ইয়াত 2 আছে কিন্তু 5 নাই 2 বেলেগ থাকিব পাৰিব কিন্তু 2 আৰু 5 থাকিবই লাগিব হেয়ে সংখ্যাটো 6 টু দি পাৱাৰ n সংখ্যাটো হেয়ে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে হে নহব সংখ্যাটো শূন্য অংকৰে হে নহব নিশ্চয় তোমালোকে এটো বুজি পাইছা তাৰ পিছত আমি আলোচনা কৰিম 6 নম্বৰ কোৱেশ্চন সো 6 নম্বৰ কোৱেশ্চন কৈছে সোৱা যেন 7 * 11 * 13 + 13 এখিনি এটা নাম্বাৰ আৰু 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 এই দুটা সংখ্যা মানে এখিনি আৰু এখিনি মানে কি বুজিছো
এইটো সংখ্যা আৰু এইটো সংখ্যা এই সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা কৈছে এই দুটা সংখ্যা কিয় যৌগিক সংখ্যা এতিয়া তুমি ফাৰ্ষ্টত জানিব লাগিব যৌগিক সংখ্যা কাক বোলে আৰু মৌলিক সংখ্যা কাক বোলে মই তোমালোকক ধুনীয়াকৈ বুজাই দিম তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা চোৱা যৌগিক সংখ্যা হৈছে তোমালোকৰ যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি যেনেকৈ মই দুটা সংখ্যা লৈছোঁ এটা 2 লৈছোঁ এটা 3 লৈছোঁ এটা 4 লৈছোঁ চোৱা এইটো হৈছে 2 2ৰ যদি ভাঙি দিওঁ 1 * 2 পাম 3 যদি ভাঙি দিওঁ 1 * 3 পাম আৰু 4 যদি ভাঙি দিওঁ আমি 1 * 1 4 × 4 লিখিব পাৰিম আকৌ এটা লিখিব পাৰিম 2 2 × 4 অৰ্থাৎ চোৱা ইয়াৰ উৎপাদক চোৱা কেইটা আছে এটা 1 আছে 2 আছে 4 আছে কিন্তু ইয়াৰ উৎপাদক কেইটা দুটা 1 আৰু নিজে গতিকে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সিহঁতক কি সংখ্যা বোলে যৌগিক সংখ্যা বোলে গতিকে এইকেইটা কি হ'ব এইকেইটা মৌলিক হ'ব এতিয়া আমাক কোৱেশ্চন কি কৰিছে যেন যৌগিক সংখ্যা যেন এই দুটা সংখ্যা কিয় এইটো সংখ্যা আৰু এইটো সংখ্যা কিয় যৌগিক সংখ্যা আমি এইটো ধুনীয়াকৈ আলোচনা কৰিম চ' 6 নম্বৰ কুৱেশ্যনৰ আমি সলিউশ্যন লিখি আছোঁ চ' ফাৰ্ষ্টত আছে কি যেন 7 * 11 * 13 + 13 এইখিনি আমি কৰি লওঁ ফাৰ্ষ্টত এইটো কৰিম পিছত সেইখিনি কৰিম চ' এইটো সংখ্যাত চোৱা ইয়াত কেইটা সংখ্যা আছে আমি যদি কওঁ এইটো ইয়াত চোৱা দুটা পদ আছে এইখিনি এটা পদ আৰু এইখিনি এটা পদ কোনে ভাগ কৰে যোগ চিন আৰু বিয়োগ চিনে কিন্তু পূৰণ চিনে পদ ভাগ নকৰে চ' আমি সংখ্যাটো যৌগিক সংখ্যা কেতিয়া বুলি ক'ম যেতিয়া উৎপাদক আমি ওলাব পাৰিম চ' ইয়াত আমি উৎপাদক ওলাব নোৱাৰিম গতিকে ফাৰ্ষ্টৰ কাম হ'ল আমি এই দুটা পদৰ পৰা আমি কমন ল'ম কি কমন আহিব 13 কমন আহিব চ' এইখিনিতো এইফালে আৰু সেইফালে কি 13 কমন আছে কি থাকিব 7 * 11 * 1 + 13 ঠাইত 1 থাকিব যেহেতু 13 কমন আহি গ'ল 13 7 11 = 77 + 1 এতিয়া কিমান হ'ল 13 * 78 এতিয়া চোৱা 13 আমি যদি 78 ইয়াত চোৱা যিকোনো সংখ্যাৰ লগত মনে মনে কি থাকে আৰু 1 থাকে গতিকে উৎপাদক কেইটা হ'ল তুমি ক'বা এইখিনিৰ সংখ্যা হয় তেতিয়া আমি কি ক'ম এইটো সংখ্যাক যৌগিক সংখ্যা তোমালোকক ইয়াত বুজাইছিলোঁ গতিকে কৈ দিম আমি therefore সংখ্যাটো যৌগিক সংখ্যা তাৰপিছত এণ্ড আকৌ পৰৱৰ্তী আৰু এটা আছে সেইটো হৈছে তোমালোকৰ যেন 7 * আৰু এটা আছে 7 * কিমান আছিল 6 * 5 * 4 * 3 * 2 * 1 + 5 এনেকৈ আছে চ' ইয়াতো চোৱা ইয়াত দুটা পদ আছে এইখিনি এটা পদ পূৰণ হৈ আছে আৰু প্লাছ চিহ্ন সেইফালে এটা দুটা পদ আছে এই দুয়োটা পদৰ পৰা তুমি কমন ল'ব পাৰিবা 5 যদি 5 কমন লোৱাত কি থাকিব 7 * 6 * 5 ঠাইত 1 আহি যাব 4 3 2 1 + 5 ঠাইত 1 আহিব কাৰণ 5 আমি কমন লৈছোঁ 5 ইয়াত চোৱা 7 6 কিমান হ'ল 42 আৰু 4 3 × 12 12 2 × 24 এই দুটো পূৰণ কৰি দিয়া 4 2 × 8 4 4 × 16 2 2 × 4 2 2 4 × 8 বোলা 8 10 0 9 8 9 10 অৰ্থাৎ কিমান পালা 1008 প্লাছ 1 অৰ্থাৎ ইয়াত কিমান পাইছা চোৱা 5 * 1009 পাইছা যিকোনো সংখ্যাৰ লগত মনে মনে কি থাকে 1 থাকে চ' ইয়াত উৎপাদক কেইটা হ'ল দুটাতকৈ বেছি হ'ল অৰ্থাৎ এইখিনিৰ উৎপাদক দুটাতকৈ বেছি পূৰণত লিখিছোঁ গতিকে সংখ্যাটো কি লিখিম গতিকে সংখ্যাটো যৌগিক সংখ্যা তাৰপিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 7 চোৱা 7 নম্বৰ কুৱেশ্যন একদম বহুত ধুনীয়াকৈ তোমালোকে বুজিবা মই বেষ্ট বুজাবলৈ তোমালোকক চেষ্টা কৰিম 7 নম্বৰ কুৱেশ্যন এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণত ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়ত আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব চ' মই ইয়াত তোমালোকক বুজাইছোঁ ধৰা ইয়াৰ পৰা ষ্টাৰ্টিং পইণ্ট ইয়াৰ পৰা সোনিয়া আৰু ৰবিয়ে ষ্টাৰ্টিং কৰিছে ৰানিং কৰাৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰিছে কৰি পেলাই আকৌ এই একেটা বিন্দুত আহি লগ লাগিব দুয়োজনে লগ লাগিব এতিয়া চোৱা এটা বস্তু দুয়োজনে যেনে আহি লগ লাগিব কোনোবাই ক'ব পাৰিব একেলগে কেতিয়াও লগ নালাগে এজন অলপ আগত আহিব এজন পিছত আহিব এজনৰ লাগে কিমান মিনিট কৈছে 18 মিনিট আৰু এজনৰ লাগে 12 মিনিট লাগে হ'ল অৰ্থাৎ যিজনৰ 18 মিনিট লাগে সেইজন কি হ'ব লাহে লাহে আহিব আৰু যিজনৰ 18 মিনিট লাগে সি অলপ কি আহিব স্পীডত আহিব অৰ্থাৎ এতিয়া কৈছে আমাক কুৱেশ্যনটোত যেন
কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব মানে 18 মিনিট ওলাও আহিব লাগিব 12 মিনিট যিজনৰ আছে এজনৰ আহিব লাগিব অৰ্থাৎ দুয়োটা আহিব লাগিব অৰ্থাৎ এজন আহিব লাগিব সেইজনৰ পৰা আহিব লাগিব তেতিয়াহে একটা বিন্দুত লগ লাগিব গতিকে আমি কি ওলাও যেতিয়া ইয়াৰ পৰা অৰ্থাৎ তেতিয়া আমি কি কৰিম মিলটো ল'বই লাগিব যেতিয়া মিলটো ল'ব লাগিব আৰু অমিল যি থাকিব তাকো ল'ব লাগিব তেতিয়া আমি কি ল'ম মিল আৰু অমিল হ'লেই আমি কি ওলাম লহাগু ওলাম তেতিয়া আমি কি কৰিম 12ক আমি ভাঙি দিম 2 স্কয়াৰ ইনটু 4 2 স্কয়াৰ ইনটু 3 আৰু 18ক যদি আমি ভাঙি দিওঁ 2 ইনটু 3 স্কয়াৰ therefore লহাগু ইকুৱেল লহাগু কি ওলাই আছো কাৰণ শূন্যও আহিব ৰবি আহিব আকৌ আৰম্ভণি বিন্দুটোত আহিব সেইকাৰণে আমি লহাগু উলিয়াইছো লহাগু হ'ব 2 স্কয়াৰ ইনটু 3 স্কয়াৰ অৰ্থাৎ 2 স্কয়াৰ মানে 4 3 স্কয়াৰ 9 4 গুণ 36 অৰ্থাৎ কিমান হ'ব লিখি দিম therefore 36 মিনিট পিছত আৰম্ভণি বিন্দুটোত লগ লাগিব নিশ্চয়তো বুজি পাইছা তাৰপিছত কুৱেশ্যন হৈছে 8 নম্বৰ এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে চোৱা যদি তোমাক কোনো অংকত কয় কম লঘিষ্ঠ তাৰপিছত তোমাক ক'ব আটাইতকৈ সৰু তেতিয়া তুমি যেতিয়া কম এক চোৱা কম শব্দৰতো মানে কম লঘিষ্ঠ মানে কম আটাইতকৈ সৰু মানে কম তেতিয়া তুমি কি ওলাবা সদায় মনত ৰাখিবা যদি এনেকৈ কয় সদায় তুমি লহাগু ওলাবা লহাগু গতিকে আমি চোৱা এইটো অংক যেতিয়া আমি কৰিম চোৱা 8 নম্বৰত একেবাৰে ইজি হয় চোৱা কৈছে যেন এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে চোৱা 15ক আমি উৎপাদক ভাঙি দিম 3 ইনটু 5 তাৰপিছত 20 মানে 2 স্কয়াৰ ইনটু 5 তাৰপিছত 25 মানে হৈছে 5 ইনটু 5 therefore লহাগু ইকুৱেল চোৱা লহাগু মানে মিল কি আছে 3টাত 5 আছে গতিকে ইয়াত 5 স্কয়াৰ দিব লাগিব চোৱা 3টাত কি আছে 5 আছে কিন্তু ডাঙৰ কোনটো 5 স্কয়াৰ গতিকে আমি 5 স্কয়াৰ লিখিম তাৰপিছত অমিল 3 আছে আৰু 2 স্কয়াৰ আছে চোৱা 5 স্কয়াৰ মানে 25 3 4 হ'ল 4 25 গুণ 100 103 গুণ 300 অৰ্থাৎ ৰেজিমেণ্টত অতি কমেও 300জন সৈনিক আছে লিখি দিম therefore ৰেজিমেণ্টত অতি কমেও 300জন সৈনিক আছে তাৰপিছৰ কুৱেশ্যন 2 নম্বৰ 8ৰ 2 এটা ঘণ্টা 18 ছেকেণ্ড আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে তাৰপিছত কৈছে কোনো এটা সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব দুয়োটা ঘণ্টা এটা ঘণ্টা বাজে 18 ছেকেণ্ডত আৰু এটা ঘণ্টা বাজে 60 ছেকেণ্ডৰ ডিফাৰেঞ্চত বাজে কোনো এটা সময়ত ধৰা দুয়োটা ঘণ্টা একেলগে বাজিছে আকৌ কিমান সময়ৰ পিছত আকৌ দুয়োটা ঘণ্টা একেলগে বাজিব অৰ্থাৎ চোৱা আকৌ ডিফাৰেঞ্চ হ'ব ইহঁতৰ মাজত বহুত সময়ৰ পিছততো দুয়োটা একেলগে বাজিব তাৰপিছত বহুত সময় ডিফাৰেঞ্চ হ'ব আকৌ একেলগে বাজিবলৈ হ'লে গতিকে কি হ'ব ইয়াত চোৱা মিল থকাটো আহিব অমিল থকাটো আহিব গতিকে আমি কি ওলাম নিশ্চয় ক'বা আমি লহাগু ওলাম 18 অৰ্থাৎ 18ক আমি যদি ভাঙি দিওঁ আমি কি পাম 2 9 18 3 3 9 অৰ্থাৎ 2 ইনটু 3 স্কয়াৰ আৰু এটা 60 যদি আমি ভাঙি দিওঁ 60 মানে হৈছে 2 30 2 15 3 5 10 অৰ্থাৎ তুমি কিমান পাইছা ইয়াত 2 স্কয়াৰ ইনটু 3 ইনটু 5 therefore লহাগু ইকুৱেল লহাগু মানে মিল থকা ডাঙৰ 2 স্কয়াৰ 3 স্কয়াৰ ইনটু 5 অৰ্থাৎ কিমান হ'ব 4 ইনটু 9 ইনটু 5 অৰ্থাৎ 4 5 গুণ 20 20 নগুণ কিমান 180 অৰ্থাৎ 180 ছেকেণ্ডৰ পিছত অৰ্থাৎ 180 ছেকেণ্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব
নিশ্চয়তো বুজি পাইছা তাৰপিছত হৈছে নাম্বাৰ 3 8ৰ 3 নাম্বাৰ কুৱেশ্যন কি কৈছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অহম সংগীতটো বজায় মানে এটা ধৰা ৰেডিঅ' ষ্টেচনত অহম সংগীতটো দুদিনৰ মূৰে মূৰে বজায় আন এটা কেন্দ্ৰত একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনতে সংগীতটো বজাব অৰ্থাৎ সেম ডে বাজিব এতিয়া চোৱা যিজনে টোটেল 30 দিনত দুদিন মূৰে মূৰে বজালে কেইদিন বজাব অৰ্থাৎ দুদিন মূৰে মূৰে বাজে দুদিন মূৰে মূৰে 30 দিনত বাজে 15 দিন 30 দিনত যদি এটা বস্তু দুদিন মূৰে মূৰে বজোৱা কেইদিন বাজিব 15 দিন আৰু 3 দিন মূৰে মূৰে 30 দিনত বাজে 10 দিন এতিয়া চোৱা ইয়াত এনেকুৱা দিন আহি যাব যেন সেম ডেজ একেদিনতে দুয়োটাত অৰ্থাৎ অহম সংগীতটো বাজিব এতিয়া সেম ডেজত যদি বাজে তেতিয়া আমি 15ক আমি উৎপাদকটো ভাঙি দিওঁ 3 × 5 আৰু 10ক যদি ভাঙি দিওঁ 2 × 5 অৰ্থাৎ চোৱা সেম ডেজ মানে কি অৰ্থাৎ দুয়োটাত মিল থাকিব লাগিব অৰ্থাৎ কি হ'ব 5 হ'ব অৰ্থাৎ কি ওলাম আমি এইটো গহাও ওলাম গহাও ইকুৱেল 5 অৰ্থাৎ সেম ডে আহি গ'ল 5 গতিকে তোমালোকে লিখি দিবা এতেকে 5 দিন দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে অহম সংগীতটো বাজিব নিশ্চয়তো বুজি পাইছা তাৰপিছত 4 নম্বৰ কুৱেশ্যন একেবাৰে সহজ হয় তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা তাৰপিছত 4 নম্বৰ কুৱেশ্যন 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোট 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজকাঢ়িবলগীয়া যাবলগীয়া হয় ইমান দীঘল কুৱেশ্যন হয় কালি জাষ্ট প্ৰশ্নটো কৰিছোঁ দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কক্ষত খোজকাঢ়িবলৈ হ'ল তেওঁলোকে খোজকাঢ়িবলৈ স্তম্ভৰ উচ্চতম সংখ্যা কিমান যদি তোমালোক আগত আছিল যেন অতি কম বা তেতিয়া আমি কি ওলাইছিলোঁ লহাগু যদি কয় উচ্চতম হয় সৰ্বোচ্চ তেতিয়া আমি সদায় গহাগু ওলাম এতিয়া কিমান আছে 616 আছে আৰু 32 আছে আমি গহাগু ওলাম 616 আমি ভাঙি দিম অৰ্থাৎ কি দি যাব 2 দি যাব 3 বাৰ ইয়াত 0 8 বাৰ 2 দি 15 বাৰ 4 বাৰ আকৌ 2 দি 7 বাৰ 7 বাৰ আকৌ 7 দি 11 টাইম অৰ্থাৎ কি পাইছোঁ 2 কিউব ইনটু 7 ইনটু 11 আৰু 32ক যদি আমি ভাঙি দিওঁ তেতিয়া হ'ব 2 দি 16 বাৰ 2 দি 8 বাৰ 2 দি 4 বাৰ 2 দি 2 বাৰ অৰ্থাৎ 2 টু দি পাৱাৰ 5 therefore গহাও ইকুৱেল কি হ'ব 2 টু দি পাৱাৰ 5 হ'ব অৰ্থাৎ যেতিয়া কিয় আমি হেৰি কৰিছোঁ অৰ্থাৎ গহাগু কিয় ওলাইছোঁ কাৰণ ইয়াত উচ্চতম কৈছে যদি সৰ্বনিম্ন ক'লাহেঁতেন তেতিয়া আমি লহাগু ওলাহেঁতেন এতিয়া 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 5 মানে 2 টু দি পাৱাৰ 5 মানে হৈছে 16 অৰ্থাৎ 2 5 বাৰ পূৰণ কৰি দিয়া তেতিয়া হৈ যাব তোমালোকৰ 16 32 অৰ্থাৎ 32 অৰ্থাৎ এইটো কিবা অসুবিধা হৈ গ'ল নেকি অৰ্থাৎ গহাগু মানে হৈছে মিল থকাত সৰুটো মিল থকাত কি আছে 2 কিউব অৰ্থাৎ 8 অৰ্থাৎ খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যাটো হ'ব 8 তোমালোকে 8 বুলি লিখিবা নিশ্চয়তো বুজি পাইছা তাৰপিছত আমি আলোচনা কৰিম 5 নম্বৰ কুৱেশ্যন মই তোমালোকক কৈ দিম তোমালোকে 5 নম্বৰ নিজে নিজে কৰিব পাৰিবা একেবাৰে সহজ হয় প্ৰশ্ন হয় দীঘল হয় কিন্তু উত্তৰ একেবাৰে সহজ হয় চ' ইয়াত কি কৈছে হিমাদ্ৰীয়ে 625 ভাৰতীয় আৰু 325 আন্তঃৰাষ্ট্ৰীয় এইখিনি কৰিছোঁ লাষ্টত কি কৈছে হিমাদ্ৰী সৰ্বাধিক যদি সৰ্বাধিক কয় উচ্চতম কয় তেতিয়া আমি কি ওলাম তেতিয়া আমি সদায় গহাও ওলাম এইটো নিচিনাই গহাও ওলাম অৰ্থাৎ 4 নম্বৰটো নিচিনা ওলাই দিবা লাষ্টত এইটো সংখ্যাৰ গহাগু উলিয়াই পেলাই তোমালোকে লাষ্টত লিখি দিবা এতেকে হিমাদ্ৰীয়ে সৰ্বাধিক ইমানটা ধূপত ডাক টিকটবোৰ প্ৰদান কৰিব পাৰিব তাৰপিছত 6 নম্বৰ কুৱেশ্যন দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ দুয়োডাল পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো নৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে সৰ্বাধিক অৰ্থাৎ সৰ্বাধিক কৈছে এইটোতে কি ওলাবা তোমালোকে গহাও ওলাবা সেম 4 5 6 নিশ্চয় বুজি পাইছা তাৰপিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 9 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা অৰ্থাৎ 4টা অংক থকা সংখ্যা নিৰ্ণয় কৰিব লাগে যিটো সংখ্যা 18 24 আৰু 36ৰে বিভাজ্য তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা 9 নম্বৰ কুৱেশ্যন অৰ্থাৎ 4টা অংক বিশিষ্ট সংখ্যা লিখিব লাগে যিটো 18 24 আৰু 36ৰে বিভাজ্য চ' তোমালোকে কি কৰিবা 18 তাৰপিছত 24 আৰু 36 এইটো তুমি এলচিএম ল'বা চোৱা এইটো যদি আমি 2 দি হৰণ কৰোঁ 9 বাৰ যাব 12 বাৰ যাব 2 18 গুণ 36 তাৰপিছত এতিয়া আমি 3 দি হৰণ কৰোঁ 3 বাৰ যাব 4 বাৰ যাব 3 6 গুণ 18
এতিয়া আকৌ 3 হৰণ কৰিলে এবাৰ নাযায় দুবাৰ আকৌ 2 দি হৰণ কৰা এবাৰ দুবাৰ এবাৰ এতিয়া চোৱা ইয়াত আমাৰ সংখ্যাটো কিমান হৈছে গহাগু হৈ গ'ল লহাগু গহাগু নহয় লহাগু আমি কি ওলাইছো মই তোমালোক কৈ আছো লহাগু চোৱা এই গোটেইকেইটা যদি পূৰণ কৰোঁ 2 3 গুণ অৰ্থাৎ 3 3 গুণ 9 2 2 গুণ 4 4 2 গুণ 8 অৰ্থাৎ 8 9 গুণ 72 পাই গৈছোঁ অৰ্থাৎ 72 এনেকুৱা এটা সংখ্যা যিটো সংখ্যা 18ৰে হৰণ যাব ইয়াত কৈছে যেন যেটো সংখ্যা 18 24 আৰু 36 বিভাজ্য সো আমি লহাগু ওলাইছো লহাগু কি ওলাইছো এই তিনিটাৰ কাৰণ এই তিনিটাৰ লহাগু অৰ্থাৎ 18ৰ বিভাজ্য হ'ব 24ৰ বিভাজ্য হ'ব 36ৰ বিভাজ্য হ'ব কিন্তু আমাক কৈছে এনেকুৱা বিভাজ্য সংখ্যা ওলাবলৈ যেটো সংখ্যা 4টা অংক বিশিষ্ট অৰ্থাৎ 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যাটো কিমান 4টা অংক বিশিষ্ট আমি জানো এতিয়া আমি কি কৰিম এইটো কাম 4টা অংক বিশিষ্টটো বনাব লাগিব এতিয়া 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা আমি কি জানো তোমালোকে কি কবা যেন 9 চাৰিবাৰ কিন্তু এটোতো এই কেইটাৰ বিভাজ্য হয় না নহয় আমি চেক কৰিব লাগিব এতিয়া আমি কি কৰিম এইটো সংখ্যাক যদি আমি এই 72 ৰে হৰণ কৰো তেতিয়া কিমান বাৰ যায় আমি চেক কৰিম 9999 এটোক আমি 72 ৰে হৰণ কৰিম যদি তুমি 72 ৰে হৰণ কৰা ইয়াত কিবা এটা যাব আৰু তোমালোকৰ বাকি থাকিব লাষ্টত 63 অর্থাৎ 63 কারণে এটো হরণ না যায় অর্থাৎ 63 বাকি থাকিব অর্থাৎ এখিনিৰ পৰা যদি আমি 63 বাদ দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব therefore 18 24 আৰু 36 ৰে হৰণ যোৱা চাৰিটা অংকবিষ্ট সংখ্যা কি হ'ব তোমালোকে এই 9999 ৰ পৰা তোমালোকে এই 63 বাদ দিয়া তেতিয়া কিমান পাই যাবা চোৱা অৰ্থাৎ 9 ৰ পৰা 3 গলে 6 9 ৰ পৰা 6 গলে 3 আৰু ইয়াত 9 এটো হ'ব আনসাৰ নিশ্চয় তোমালোকে বুজি পাইছা কোৱেশ্চন নম্বৰ 10 পি আৰু কিউ সংখ্যা দুটা 1 2 4 5 এটা উৎপাদক এই সংখ্যা দুটাৰ উৎপাদক হৈছে 1 2 4 5 এতিয়া কৈছে তলত দিয়া কোনটো বিহৰ 1 2 4 5 এটা উৎপাদক হ'ব অপচন 1 p plus q 2 p minus q 3 p into q 4 p plus sorry p divide q শুদ্ধ বিকল্পটো হ'ল সে অপচন বহুতৰে দিয়া আছে এতিয়া কোনকেইটা শুদ্ধ হ'ব তো বলা আমি এটো দেখুৱা কেনেকৈ হ'ব সো যেহেতু কৈছে 1 2 4 5 p আৰু q ৰ উৎপাদক যদি উৎপাদক হয় তেতিয়া আমি কি লিখিব পাৰিম যে যেন কোন উৎপাদক 1 2 4 5 উৎপাদক গতিকে কার উৎপাদক পিওর উৎপাদক গতিকে পিক হৰণ কৰিলে 1 2 4 5 ৰে কিবা এটা সংখ্যা হ'বই কনফাৰ্ম ধৰি লৈছো এ হৈছে এনেকৈ তোমালোকে কিয়ক 1 2 4 5 যেটো 1 2 4 5 আকৌ কিয়ৰ উৎপাদক ইয়াৰ হৰণ কৰিলে 1 2 4 5 দি কিয়ক ইয়ে এটা হৰণ যাব অৰ্থাৎ ইয়াক আমি বি বুলি ধৰি লৈছো এতিয়া চোৱা এতিয়া যদি আমি পি লিখো পিৰ ভ্যালু কিমান হ'ব 1 2 4 5 এ অর্থাৎ এর লগত পূরণ হয়ে গেল আর বি নহয় এটো কিউ কিউর ভ্যালু হব 1 2 4 5 বি অর্থাৎ এখানে আমি ইয়াত এনেকে যেহেতু ধরে লিছো এখানে পি আর কিউ পাই গেছে এতিয়া এক নম্বরত পি প্লাস কিউ ওলাব লাগে এতিয়া চোৱা কৈছে যেন তলত দিয়া কোনটো বিকল্প 1 2 4 5 ৰ এটা উৎপাদক হ'ব পি প্লাস কিউ উৎপাদক হ'ব নেকি 1 2 4 5 ৰ এতিয়া আমি পিৰ ভ্যালু বহাই দিছো পি ঠাইত 1 2 4 5 এ প্লাস আছে প্লাস চিন দিছো 1 2 4 5 বি এটো কিউৰ ভ্যালু বহাইছো মাজত প্লাস চিন আছে প্লাস চিন দিছো এতিয়া কমন কি আহে 1 2 4 5 কমন আহে এ প্লাস বি হৈ গ'ল যেটো 1 2 4 5 সোয়া পি প্লাস কিউক যেতিয়া আমি মান কেইটা বহাইছো 1 2 4 5 পূৰণ হৈ আছে যদি কোনো এটা সংখ্যা পূৰণ হৈ থাকে তেতিয়া আমি কি কৰিব পাৰিম অৰ্থাৎ পি প্লাস কিউৰ কি হ'ব উৎপাদক হ'ব অর্থাৎ 1 2 4 5 যেটো পূরণ হৈ আছে সেইকাৰণে কি হৈছে পি প্লাস কিউৰ উৎপাদক হৈছে এতিয়া চোৱা এতিয়া আমি এটো আমি কনফাৰ্ম কৰিছো যেন এটো উৎপাদক হয় পি প্লাস কিউৰ উৎপাদক 1 2 4 5 হয় এতিয়া আমাৰ 2 নম্বৰ অপচনটো আছে পি মাইনাস কিউ ইয়াত তুমি পিৰ ভ্যালু বহাইছা আৰু মাইনাস দিছা কিউৰ ভ্যালু বহাইছা ইয়াত দুইটাত কমন আহে 1 2 4 5 আৰু ইয়াত এ মাইনাস বি ইয়াতো চোৱা 1 2 4 5 কি হৈ আছে অর্থাৎ পূৰণফল হৈ আছে গতিকে আমি কি ক'ব পাৰিম গতিকে ক'ব পাৰিম পি মাইনাস কিউৰ উৎপাদক হ'ব এটো আমি ক'ব পাৰিম তো অপচন দুটা গ'ল
এতিয়া অপশ্যন 3ত আছে পি ইনটু কিউ, পি ইনটু কিউ, পিৰ ভেলু বহাই দিছোঁ 1245 এ ইনটু 1245 বি, এইটো হৈছে কিউৰ ভেলু। এতিয়া দুটা পূৰণ হৈ আছে, গতিকে 1245 হোল স্কুৱেৰ এ ইনটু বি। এতিয়া চব 1245 ইয়াতো কি হৈ আছে, পূৰণ হৈ আছে, অৰ্থাৎ পি ইনটু কিউৰ কি হ'ব, উৎপাদক হ'ব। আৰু এটা আছে 4 নম্বৰ পি হৰণ কিউ, অৰ্থাৎ যেতিয়া হৰণ কয় পিৰ ভেলু আমি ওপৰত লিখিম আৰু কিউৰ ভেলু আমি তলত লিখিম। চোৱা এতিয়া কটাকটি যে কটাকটি কৰি দিছোঁ, চোৱা ইয়াত এ আৰু পি 1245 নাই, গতিকে পি হৰণ কিউৰ উৎপাদক নহয়, গতিকে এইখিনি তোমালোকে বুজি পাইছা। অৰ্থাৎ এইটো নহয়, অৰ্থাৎ অপশ্যন 3টা সঁচা হৈছে 1, 2 and 3। এতিয়া চোৱা এইটো হৈছে শ্ৰী শুদ্ধ উত্তৰ। নিশ্চয় তোমালোকে এইটো MCQ ধুনীয়াকৈ বুজি পাইছা। তাৰপিছৰ কুৱেশ্যন হ'ল চোৱা 11 নম্বৰ কুৱেশ্যন, স্তম্ভ মিলোৱা। স্তম্ভ 1 চোৱা মৌলিক নাইবা যৌগিক কোনটোৱে নোহোৱা সংখ্যাটো হ'ল, যৌগিক নহয় মৌলিক নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কিমান, অৰ্থাৎ 4, 1, অৰ্থাৎ উত্তৰ 1 য'ত আছে এইটো, অৰ্থাৎ পিটো মিলিছে 4ৰ লগত। তাৰপিছত কিউ একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল, এইটো হ'ব উত্তৰ 2 য'ত আছে, 2 আছে 3 নম্বৰত, এইটো 3ৰ লগত মিলিছে। তাৰপিছত R12, 15, 21ৰ গড়াহু কিমান হ'ব, অৰ্থাৎ এইখিনিৰ যদি আমি গড়াহু লওঁ তেতিয়া গড়াহু হ'ব, চোৱা মই ওলাই দিছোঁ তোমালোকক, চোৱা ইয়াক 3ৰে হৰণ যায়, 3 4 বাৰ, 5 বাৰ, 8 বাৰ, অৰ্থাৎ গড়াহু হৈছে 3, অৰ্থাৎ এইটো মিলিছে কাৰ লগত, অৰ্থাৎ এইটো মিলিছে 3ৰ লগত। তাৰপিছত এছটো কাৰ লগত মিলিব, এইটো 18 হ'ব। এতিয়া চোৱা 1 মিলিছে 4, কিউ মিলিছে 3ৰ লগত, তাৰপিছত আৰ মিলিছে 2ৰ লগত আৰু এছ মিলিছে 1ৰ লগত, অৰ্থাৎ শুদ্ধ উত্তৰ এ। তাৰপিছত 12 নম্বৰ উক্তি, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গড়াহু 1, অৰ্থাৎ যদি আমি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা লওঁ যেনে 2 আৰু 3, এই দুয়োটা সংখ্যাত একোদি হৰণ নাযায়, গতিকে ইয়াৰ গড়াহু হ'ব 1, এইটো শুদ্ধ, অৰ্থাৎ এইটো শুদ্ধ কথা। তাৰপিছত আছে যেন যুক্তি আৰ এ আৰু বি সহমৌলিক হ'ব যদি সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই, অৰ্থাৎ এ আৰু বি কেতিয়া সহমৌলিক হ'ব, যেতিয়া এ ধৰা 5 আৰু 7, অৰ্থাৎ দুটা সংখ্যা লৈছোঁ, এই দুটা সংখ্যাৰ চোৱা সহমৌলিক হ'ব যেতিয়া একৰ বাহিৰে আন কোনো উৎপাদক নাথাকে। অৰ্থাৎ চোৱা আমি এটা বস্তু ইয়াৰ পৰা বুজিছোঁ, উক্তি এ আৰৰ শুদ্ধ ব্যাখ্যা কৰিছে, সেইকাৰণে কোনটো সঁচা হ'ব, ডি, অৰ্থাৎ ইয়াত চি সঁচা হ'ব, পি আৰু কিউ দুয়োটা সত্য। তাৰপিছত 13 নম্বৰ কুৱেশ্যন, দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউৰ এনেদৰে প্ৰকাশ কৰি পি এ বি স্কুৱাৰ আৰু কিউ এ স্কুৱাৰ বি, য'ত পি আৰু কিউ মৌলিক সংখ্যা, পি আৰু কিউৰ লসাগু কিমান হ'ব। চোৱা পিৰ বিৰোধী আছে এ বি স্কুৱাৰ আৰু কিউৰ বিৰোধী আছে এ স্কুৱাৰ বি। এতিয়া লসাগু হ'ব, লসাগু মানে হৈছে মিল থকা ডাঙৰটো, অৰ্থাৎ এ স্কুৱাৰ আৰু মিল আছে মিল থকা বি স্কুৱাৰ, অৰ্থাৎ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 14, পিৰ বিৰোধী আছে, কিউৰ বিৰোধী আছে, আৰৰ বিৰোধী আছে, এছৰ বিৰোধী আছে, সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা। য'ত পি কিউ আৰ এছ সিহঁতৰ প্ৰতিটো মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে, অৰ্থাৎ মৌলিক সংখ্যা কাৰ কিমানটা আছে আমি লিখিম, এতিয়া ঊৰ্ধ্বক্ৰমটো সজাই লিখিব লাগে। এইটো আমি চোৱা কেনেকৈ কৰিম, ফাৰ্ষ্টত আমি পিৰ ভেলু লিখিলোঁ 119, যদি 119ক আমি হৰণ কৰোঁ 7ৰে হৰণ যায়, কিমান টাইম হৰণ যাব, 1 টাইম আৰু যাব 7 টাইম, অৰ্থাৎ ইয়াৰ উৎপাদক পাইছোঁ কেইটা, দুটা। আমাৰ উৎপাদকৰ সংখ্যা ল'ব লাগে কাৰ কিমানটা আছে। এতিয়া চোৱা আমি কিউৰ ওলাম, কিউ হৈছে 462, এইটো যদি আমি উৎপাদক ওলাওঁ, 2 দি হৰণ কৰিছোঁ 231 গৈছে, এতিয়া 3 দি হৰণ কৰিছোঁ 7 বাৰ গৈছে, আকৌ 7 বাৰ গৈছে, অৰ্থাৎ 7 দি 11 টাইম, অৰ্থাৎ ইয়াৰ উৎপাদক হৈছে 2, 3, 7 আৰু 11, ইয়াৰ উৎপাদক কেইটা, 4টা। তাৰপিছত আছে 105, 105ৰ উৎপাদক কেইটা হ'ব, 5 দি 2 টাইম আৰু 1 টাইম, 3 দি 7 টাইম, ইয়াৰ উৎপাদক আছে কেইটা, 5, 3, 7, অৰ্থাৎ 3টা আছে। তাৰপিছত আছে
310 ইয়াক যদি আমি হৰণ কৰোঁ 5ৰে 4বাৰ তাৰপিছত যাব 6বাৰ 2বাৰ 2ৰে 2বাৰ 3বাৰ এবাৰ এতিয়া আকৌ 3 দি যাব 3 দি 7 টাইম আকৌ 7 টাইম এতিয়া 7 দি 11 টাইম ইয়াত চোৱা কেইটা লৈছে 1 2 3 4 5টা অৰ্থাৎ ইয়াত লৈছে 5টা এতিয়া চোৱা আমি যে সিৰিয়ালকে লিখো এটো চোৱা 7 11 কাৰ আছিল পি আছিল অৰ্থাৎ পি একেবাৰে কম অৰ্থাৎ ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ পিৰ কেইটা উৎপাদক আছে দুটা গতিকে আমি লিখিম যেন পিৰ যেটো দুটা আছে গতিকে পি একেবাৰে সৰু তাৰপিছত পিতকে ডাঙৰ কাৰ অৰ্থাৎ তিনিটা কাৰ আছিল তিনিটা আছিল 105 105 কাৰ আছিল আৰৰ তাৰপিছত চাৰিটা কাৰ আছিল কিউৰ তাৰপিছত পাঁচটা আছিল কাৰ এছৰ অৰ্থাৎ পিৰ পিছত আৰ আহিব আৰৰ পিছত কিউ আহিব কিউৰ পিছত এছ আহিব এতিয়া কোনটো হ'ব অপচন বি অপচন এ মিলা নাই চোৱা অপচন বিত মিলিছে পি আৰ কিউ এছ তাৰপিছত কুৱেশ্যন নম্বৰ 15 আছে উক্তি এ 3 আৰু 10 সহমৌলিক সংখ্যা চোৱা 3 আৰু 10 সহমৌলিক সংখ্যা কিয়নো 3 আৰু 10ক যদি আমি হৰণ কৰোঁ অনলি একেৰে হৰণ যাব গতিকে এই দুয়োটা কি সংখ্যা সহমৌলিক সংখ্যা তাৰপিছত চোৱা কি কৈছে এ আৰু বি সহমৌলিক হ'ব যদি হিয়তৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই সঁচা কথা দুটা সংখ্যা কেতিয়া সহমৌলিক হ'ব যদি একৰ বাহিৰে আন কোনো উৎপাদক নাথাকে অৰ্থাৎ এটো এটা অংক আৰু যুক্তিটো কি দিছে এৰ শুদ্ধ যুক্তিটো দিছে গতিকে তোমালোকৰ অপচন কোনটো হ'ব ইয়াত চোৱা অপচন বি2 সত্য যুক্তি আর উক্তি আর শুদ্ধ ব্যাখ্যা নহয় এটো নহব বি নহব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ আৰু বি এ আৰু আর দুয়োটাই সত্য যুক্তি আর ইয়াৰ শুদ্ধ ব্যাখ্যা দিছে তাৰপিছত আহিছে তোমালোকৰ 16 নম্বৰ কুৱেশ্যন উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াত চোৱা তোমালোকৰ চোৱা এক্স ইয়াত আছে এক্সৰ চোৱা এই দুটা উৎপাদক 3 আৰু 1275 দুটা উৎপাদক মই তোমালোকক অলপ বুজাই দিওঁ তেতিয়া সহজকৈ বুজি পাবা চোৱা যদি আমি বুজাবলৈ বিচাৰো তোমালোকক যেন 15 এটা সংখ্যা 15 উৎপাদক তোমালোকে জানা 3 আৰু 5 মানে এই 3 আৰু 5 যদি উৎপাদক তে 3 আৰু 5 ইনটু কৰিলে ওপৰটো পাম 15 পাম এনেকৈ আমি কি কৰিম 3 আৰু 1275 আমি ইনটু কৰিম ইনটু কৰিলে কিমান হ'ব তোমালোকে চোৱা অর্থাৎ কোনটো হৈছে সো কিবাটা অবিধা হৈছে ইয়াত 3 5 15 5 3 7 21 22 and 2 roll 3 2 6 8 ইয়াত এটা হ'ব অর্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3825 অপচন বি শুদ্ধ হ'ব তাৰপিছত 2 নম্বৰত কৈছে y ৰ মান কোনটো হ'ব এটা সো y কত আছে ইয়াত আছে y জানা কাৰ পৰা আহিছে 4 to 5 ৰ পৰা আহিছে 4 to 5 ৰ পৰা দুটা সংখ্যা আহিছে এটা y আৰু এটা 85 অৰ্থাৎ এই দুটা পূৰণ কৰিলে 4 to 5 হ'ব সেইকাৰণে আমি কি কৰিম 4 to 5 ক আমি 85 এৰে হৰণ কৰি দিম 85 এৰে হৰণ কৰিলে অৰ্থাৎ 5 যদি 85 এৰ লগত ইনটু কৰি দিও তেতিয়া কিমান হ'ব চোৱা অৰ্থাৎ 425 হৈ যাব অৰ্থাৎ কিমান হ'ব শুদ্ধ উত্তৰ 5 ইনটু কৰিব লাগিব 5 তাৰপিছত আছে z ৰ মান কিমান z কত তোমালোকে চোৱা অৰ্থাৎ z ইয়াত আছে চোৱা z ত তোমালোকৰ 5 ইনটু z আছে হয় নহয় এতিয়া এই দুটা আমি কি কৰিম অৰ্থাৎ 85 5 যদি হৰণ কৰো কিমান বাৰ যাব হেতু হ'ব অৰ্থাৎ উৎপাদক অর্থাৎ কিমান হৈছে 17 উত্তৰ বি তাৰপিছত আছে x + y + z ৰ মান কিমান এই অংকতে x + y + z ৰ মান কিমান অৰ্থাৎ x ৰ মান 3825 আৰু y ৰ মান হৈছে 5 আৰু z ৰ মান 17 এটা যদি আমি প্লাস কৰি দিও প্লাস কৰি দিলে আমি কিমান পাম চোৱা যদি প্লাস কৰা হয় 7 1 2 3 3 আৰু 1 4 8 3 3847 আমি পাই গৈছো তাৰপিছত আছে 17 নম্বৰ কোৱেশ্চন যেন কৈছে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ পৰা পৰিচালিত আন্তঃবিদ্যালয়ৰ ইমান শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অৰ্থাৎ এখন স্কুলৰ দ্বাৰা বিজ্ঞানত ইংৰাজীত আৰু গণিতত নম্বৰ এনেকৈ পাইছে 60 84 100 প্ৰতিটো কোটাত এটা কি কৈছে সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ কোটাৰ সৰ্বোচ্চ প্ৰতিটো কোটাত সৰ্বোচ্চ কিমান সংখ্যক মানে ছাত্ৰ অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ সৰ্বোচ্চ কোৱাৰ লগে লগে আমি কি কৰোঁ সৰ্বোচ্চ কোৱাৰ লগে লগে আমি হয় সৰ্বোচ্চ ক'লে আমি কি ওলাম সদায় গহাও ওলাম এতিয়া আমি হৰণ কৰিছোঁ চোৱা 2 দি 30 বাৰ 4 টাইম 2 টাইম
5 টাইম 4 টাইম আকৌ 2 দি 15 টাইম 21 টাইম এণ্ড 27 টাইম 3 দি 5 টাইম 7 টাইম আৰু 9 টাইম আৰু হৰণ নাযায় গতিকে ইয়াত যিটো সৰ্বোচ্চ গৈছে সৰ্বোচ্চ মানে হৈছে কি তোমালোকৰ গড়াহু মানে কোনকেইটা হ'ব অৰ্থাৎ গড়াহু বুজাবলৈ আমি যিকেইটা দি হৰণ কৰিছোঁ অৰ্থাৎ গড়াহু হ'ব কিমান হ'ব চোৱা 2 2 3 আৰু 2 2 4 7 12 হ'ব গড়াহু তাৰপিছত চোৱা তোমালোকৰ কি কৈছে 2 নম্বৰটো অনুষ্ঠানটোৰ বাবে অতি কমে কিমানটা কোটাৰ প্ৰয়োজন হ'ব এতিয়া এইখিনি ছাত্ৰৰ কাৰণে 60 84 আৰু 108 ছাত্ৰৰ কাৰণে কিমান কোটাৰ প্ৰয়োজন হ'ব অৰ্থাৎ এইকেইটা ছাত্ৰ আমি প্লাছ যদি কৰি দিওঁ তেতিয়া আমি পাই যাম 2 5 2 টোটেল ইমান ছাত্ৰ আৰু প্ৰতিটো কোটাত কিমানকৈ বহে এক নম্বৰত পাইছিলোঁ 12জনকৈ ছাত্ৰ বহে এতিয়া যদি আমি এই 2 5 টোক যদি 12 দি হৰণ কৰি দিওঁ তেতিয়া কিমান হ'ব চোৱা অৰ্থাৎ 21 বাৰ হৰণ গৈছে অৰ্থাৎ 21 হ'ব অৰ্থাৎ অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোটাৰ প্ৰয়োজন হ'ব 21টা কোটাৰ প্ৰয়োজন হ'ব তাৰপিছত 60 84 আৰু 108ৰ লসাগু ওলাব লাগে যেতিয়া লসাগু ওলাম তেতিয়া আমি কি কৰিম গোটেইকেইটা যিকেইটা আছে গোটেইকেইটা আমি ইনটু কৰিম ইনটু কৰিলে কি ওলাই যাব লসাগু ওলাই যাব 60 84 আৰু 108ৰ গড়াহু আৰু লসাগুৰ পূৰণফল চ' গড়াহুত আমি জানো গড়াহু হৈছে 12 আৰু তোমালোকে 3 নম্বৰ অংকত কি ওলাইছা লসাগু ওলাইছা অৰ্থাৎ এই গড়াহু আৰু লসাগু তোমালোকে পূৰণ কৰি দিবা তেতিয়া উত্তৰটো ওলাই যাব এনেকৈ তোমালোকে পৰৱৰ্তী এক্সাৰচাইজ পাবলৈ হ'লে উনলি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা